নিরাপত্তাহীন ৰাষ্ট্ৰীয় ঘাইপথ দিন দুপৰতে কটনৰ প্ৰশাসনীয় অধীক্ষকক হত্যা ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ধ্ৰুৱজ্যোতি বৰ্মনক সময় পুৱা 7:30 বাজিছে গুৱাহাটীৰ পৰা তেজপুৰলৈ গৈ আছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মন কিন্তু তেজপুৰ পোৱাৰ পূৰ্বে জোৰাবাটতে ট্ৰাক চালকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল প্ৰশাসনীয় অধীক্ষকজনে ৰদেৰে কোবোৱাৰ লগতে ট্ৰাকৰ দুৱাৰেৰে খুন্দিয়াই খুন্দিয়াই ঘাতকে প্ৰাণ ল'লে ধ্ৰুৱজ্যোতি বৰ্মনক তেওঁ মানে ঘৰৰ পৰা কিবা অফিচৰ কামত ওলাই গৈছিলে ওলাই যাওঁতে মানে সেই যোৰাবাটমান পাইছে নেকি তেনেকুৱাতে ৱাইফে ফোন কৰিলে ক'ৰ পালাৰ ধ্ৰুৱৰ ৱাইফে ক'ৰ পালাগৈ বুলি ফোন কৰিছে তেতিয়া বোলে পুলিচ এজনে ৰিচিভ কৰিছে পুলিচজনে ৰিচিভ কৰিছে তেতিয়া বোলে কৈছে আপুনি কোন হয় কৈছোঁ মই ৱাইফ হয় আপোনাৰ হাজবেণ্ডৰ এক্সিডেণ্ট ডাঙৰ এক্সিডেণ্ট এটা হ'ল আমি GMCHলৈ নি আছোঁ এনেকৈ বুলি ক'লে বোলে প্ৰকৃততে জোৰাবাটত কি হৈছিল পৰিয়ালৰ মতে তেজপুৰলৈ ব্যক্তিগত বাহনেৰে গৈ থাকোঁতে জোৰাবাটৰ সমীপত পিছফালৰ পৰা খুন্দা মাৰিছিল ট্ৰাকে তাকে লৈ ট্ৰাক চালকৰ সৈতে তৰ্কাতৰ্কি হৈছিল বৰ্মনৰ তাৰ পাছতে ট্ৰাক চালকে ধ্ৰুৱজ্যোতি বৰ্মনক হত্যা কৰা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে পুলিচে ক'লে যে কোবাইছে নেকি নাকে মুখে তেজ ওলাই আছে আৰু তাৰ গাড়ীখনত কেছ পৰাৰ কাৰণে সম্ভৱ সি নামি কেনে ক'ব গৈছে সি এনেই ল'ৰাটো বিৰাট চিনচিয়ে বহুত চিনচিয়ে ক'ব যাওঁতে হ'ল সেনেকৈ হাতাহাতি লাগিল নেকি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ NL01AH2789 ঘটনাৰ পিছৰে পৰা পলাতক ট্ৰাক চালক ইফালে একাংশ লোকে দুৰ্ঘটনাতহে অধীক্ষকগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে গাড়ীখনৰ এনে বোলে অলপ দেখা নাই ভালকৈ এনে অলপমান ধোৱা বুলি কৈছে আৰু ক্ৰেছ পৰা বুলি কৈছে ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে GMCHত ভিৰ কৰে কলেজৰ সতীৰ্থ অধ্যাপক আৰু বন্ধুবৰ্গই অমায়িক প্ৰশাসনীয় অধীক্ষকজনৰ মৃত্যুৰ খবৰে শোকাহত কৰি তুলিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰতিজন অধ্যাপক আৰু ছাত্ৰ ছাত্ৰী ঘটনাৰ তদন্তৰ দাবী জনাইছে প্ৰতিজন লোকে GMCHত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভেটাপাৰাৰ মিলন নগৰৰ বাসগৃহলৈ অনা হ'ল ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহ শোকাকুল পৰিৱেশৰ মাজত বৰ্মনৰ সকলো ৰীতি নীতি সম্পন্নৰ পিছত নিয়া হয় কটন বিশ্ববিদ্যালয়লৈ ঘটনাত শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ইমান দিনটো কষ্ট কৰি আহিও ৰাতি ভাত বনাই মই নিশ্চয়কৈ দেখাম মোৰ এইটো সদায় দেখা পাওঁ ইমান এক্টিভ ল'ৰাটো সমগ্ৰ ঘৰতকৈ মানে বাইক লৈ গ'ল এই মাত্ৰ গাড়ী লৈ গ'ল আৰু ইমান দূৰ তাতে যাই থাকে কৰ্মস্থলী তেজপুৰতো যায় দুৰ্ঘটনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সন্ধিয়া নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয় ধ্ৰুৱজ্যোতি বৰ্মনৰ এতিয়া প্ৰশ্ন হয় ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড ট্ৰাক চালকক নাকি লগাব পাৰিবনে আৰক্ষীয়ে নিৰাপত্তাহীন ৰাষ্ট্ৰীয় ঘাইপথত জনসাধাৰণক সুৰক্ষা দিবনে য'তে ত'তে চালকৰ ফাইন কাটি ফুৰা অসম আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট